Hello everyone, welcome to Azuri Cuisine channel. তিতা কেৰেলাৰ পিটিকা বাৰু খাই কোনে কোনে ভাল পায় মোক জনাবচোন। মোৰ হলে খাই তিতা কেৰেলা বিৰাট ভাল লাগে। এনেদৰে এখন পাত্ৰত মই বইল কৰি লোৱা তিতা কেৰেলা আৰু নহৰু দি লৈ তাতে মই অকমান পৰিমাণ অনুযায়ী নিমখ অকমান দি লৈছো। লগত দিছো মই 1 চামুচ কেঁচা মিঠাতেল আৰু মই ভোট জলকীয়া এনেকে তেলত ভৰাই থৈ দিছিলো তাৰে দুটুকুৰামান দি লৈছো। বেছি ভোট জলকীয়া খাব নোৱাৰি কাৰণ এটোটো বহুত জ্বলা আপোনালোকেতো জানেই। আৰু তাতে মই অলপমান কাটি থৈ দিয়া পিয়াজ অলপমান দি চামুচৰ সহায়ত মই এনেদৰে পিটিকি লৈছো। সকলোৰে পিটিকা বনোৱাৰ পদ্ধতি একেবাৰে সুকীয়া। আপোনালোকে বাৰু কেনেদৰে পিটিকা বনাই খায় মোক কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। এনেকৈ বনাই লোৱা তিতা কেৰেলাৰ পিটিকা বা অন্য ধৰণৰ পিটিকা গৰম গৰম ভাতৰ লগত খোৱাৰ মজাই বেলেগ। এইখিনিতে এটা কথা, ভিডিঅ'টি চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি এনেকৈ ইজি ৰেচিপিবিলাক মোৰ চেনেলৰ জৰিয়তে পাই থাকিবলৈ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।